আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ ভাল খবৰ জনাম যে ইতিমধ্যে ৰাজ্যত এছএছএৰ ফালৰ পৰা এটি বিশেষ নটিফিকেশ্যন আজিৰ দিনটোত পাব্লিছ কৰিছে অৰ্থাৎ যোৱা 24 তাৰিখ অৰ্থাৎ যোৱাকালি পাব্লিছ কৰা হৈছে নটিফিকেশ্যন এই নটিফিকেশ্যনটোত আসলতে কি উল্লেখ কৰা হৈছে কিছু প্ৰাৰ্থীৰ বাবে এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তি কন্ট্ৰাকচুৱেলৰ বাবে তেখেতসকলৰ এটা তালিকা পাব্লিছ কৰিছে আসলতে এই তালিকাত কিমানখিনি প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু কোনসকলে এই লিষ্টত মানে লিষ্টেড হৈছে সেই সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অলপসময় তাকি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো চাওক 24/9/2025 অর্থাৎ যোৱাকালি এই নোটিশটো পাব্লিছ কৰিছে এছএছএৰ ফালৰ পৰা ইয়াতে উল্লেখ কৰা হৈছে যে ইতিমধ্যে আমি বহু ভিডিঅ' আপোনালোকলৈ কেইবাটাও ভিডিঅ' পাব্লিছ কৰিছিলোঁ যে সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক 2020 চনত ৰিক্ৰুটমেণ্টৰ পৰা বঞ্চিত কৰা হৈছিল তো ইতিমধ্যে যোৱাকালি ফাইনেল মেৰিট লিষ্ট আহিলে অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ মানে ডাউনলোড কৰি ল'ব পৰা লিংক এক্টিভেট হৈছে সেইখিনি আছিল কিন্তু ডিডব্লিউএ পাব্লিছ কৰা যেটো ৰেগুলাৰ পোষ্ট আছিল আৰু এইটো হল যেটো এই নোটিশটোত আমি দেখাই আছো এইখিনি হল এছএছএ কন্ট্ৰাকচুৱেল পোষ্টৰ বাবে 2020 চনৰ ইয়াতে তাৰিখও আপোনালোকে দেখা পাব 2020 চনৰ 24/9/2020 24/9/2020ত পাব্লিছ কৰিছিল এটা বিশেষ নটিফিকেশ্যন এডভাইসমেন্ট যি এডভাইসমেন্টৰ কন্ট্ৰাকচুৱেল শিক্ষকৰ নিয়োগ দিয়াৰ বাবে আবেদন কৰিবলৈ সুযোগ দিয়া হৈছিল কিন্তু এই প্ৰক্ৰিয়াত সিটেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিয়া হোৱা নাছিল আৰু এই প্ৰাৰ্থীসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আমি বিভিন্ন ভিডিঅ' আপোনালোকক বনাই দিছিলো সেই ভিডিঅ'খিনিত আপোনালোকে সবিশেষ আলোচনা পাই যাব তো এইটো ভিডিঅ'ত সেই বিষয়ে আলোচনা নকৰো তো সেই সন্দৰ্ভত আহিছে বিশেষ এটি নটিফিকেশ্যন অৰ্থাৎ এই নোটিশটোত উল্লেখ কৰা হৈছে যে ইতিমধ্যে বহু প্ৰাৰ্থীয়ে হাইকোৰ্টৰ দ্বাৰস্থ হোৱাৰ ফলত হাইকোৰ্টে তেখেতসকলক আবেদন কৰাৰ এটা মানে অৰ্ডাৰ দিছিলে যি অৰ্ডাৰটোৰ জৰিয়তে কিছু প্ৰাৰ্থীয়ে অনলাইন কিছু মানে অফলাইন এই দুয়োটা সিস্টেমতে তেখেতসকলক আবেদন কৰাৰ সুযোগ দিছিলে এছএছএৰ ফালৰ পৰা এই অনলাইন আৰু অফলাইন যিসকল প্ৰাৰ্থী আবেদন কৰিছিলে তেখেতসকলৰ মাজৰ পৰা এছএছএৰ ফালৰ পৰা শৰ্ট লিষ্টেড কৰা হৈছে অৰ্থাৎ কিছু প্ৰাৰ্থীৰ নাম ইয়াৰ পৰা কেনসেল কৰা হৈছে যিসকলে আবেদন কৰিছিলে কিন্তু 2020 চনৰ যেটো এডভাইসমেন্ট আছিল সেই এডভাইসমেন্টৰ এগেইনষ্টত যি ৰিট পিটিশন দাখিল কৰিছিল হাইকোৰ্টত সেই পিটিশনাৰৰ লিষ্টত তেখেতে যিসকলৰ নাম নাছিল তেখেতসকলক কেনসেল কৰি দিয়া হৈছে আৰু সৰ্বমুঠ 341 গৰাকী 341 প্ৰাৰ্থীৰ নাম ইনক্লুড হৈছিল তাৰে ভিতৰত এই নোটিশটোত উল্লেখ কৰা হৈছে আৰু এজন ওয়ান মোৰ ক্যান্ডিডেটস ইয়াত ইনক্লুড কৰা হৈছে সৰ্বমুঠ 342 জন প্ৰাৰ্থীৰ নাম ইনক্লুড কৰা হৈছে এই শৰ্ট লিষ্টেড তালিকাত তো বন্ধুসকল এই শৰ্ট লিষ্টেড তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীখিনি আপোনালোকে চাই ল'ব পাৰে আৰু লগতে যদি আপুনি আবেদনকাৰী আছিল আপুনি পিটিশনাৰ আছিল তথাপিও আপোনাৰ নামটো অহা নাই এই শৰ্ট লিষ্টত তেতিয়া হলে আপোনাৰ কাৰণে গ্ৰিভেন্সৰ সময় দিয়া হৈছে গ্ৰিভেন্স দাখিল কৰিব দিছে ইয়াতে চাব 25/9/2025 ৰ পৰা 9/10/2025 10 AM to 5 PM এইখিনি সময়ৰ ভিতৰত আপুনি গ্ৰিভেন্স দাখিল কৰিব পাৰিব যদি আপোনাৰ গ্ৰিভেন্স মতে আপোনাৰ যদি আপুনি একসেপ্টেবল হয় তেনেহলে নেক্সটত আপোনাৰ নামটো ইনক্লুড কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে তো বন্ধুসকল যি শৰ্ট লিষ্টেড কৰা হৈছে এই শৰ্ট লিষ্টেড 342 প্ৰাৰ্থীৰ কাৰণে পুনৰ কৰা হ'ব তেখেতসকলৰ বাবে ভেৰিফিকেশ্যনৰ তালিকা বা ভেৰিফিকেশ্যনৰ সময়সীমা শেডিউল দিয়া হ'ব 342 প্ৰাৰ্থীৰ তালিকা ইয়াতে দেখা পাব আপোনালোকে এই প্ৰাৰ্থীখিনিৰ কাৰণে দিয়া হ'ব ফিজিক্যাল ভেৰিফিকেশ্যনৰ শেডিউল তো এছএছএৰ ওয়েবসাইটত অতি সোনকালেই হয়তো এইখিনিৰ বাবে এই প্ৰাৰ্থীখিনিৰ বাবে আহি যাব ভেৰিফিকেশ্যন অৰ্থাৎ ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ সময়সীমা তো বন্ধুসকল আমাৰ লগতে থাকিব আমি বিভিন্ন ধৰণৰ আপডেটবিলাক দি থাকো লগতে এই বিষয়বস্তুটোৰ ওপৰতো যেতিয়াই কোনো ধৰণৰ নটিফিকেশ্যন আহিব নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব